গতিকে আশীৰ্বাদ কৰিব আজি শত সহস্ৰ নহয় হাজাৰ মানুহ আহিছে 15টা ঘৰ একেদিনাখনে বনাই থৈ যাব। ফ্ৰেণ্ডছ, আজি এটা মই ব্যতিক্ৰমী ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে জানেই বানপানী হৈ গ'ল। বানপানী হ'লেও মানে ঘৰ দুৱাৰ যিহেতু ভাঙি গ'ল বানপানী হোৱাৰ ফলত, তাৰে পিছতে মানুহবিলাকৰ প্ৰয়োজন এক নম্বৰ প্ৰয়োজন আছিল খাদ্য হৈ গ'ল, বস্ত্ৰও হৈ গ'ল, চিকিৎসাও দি আছে। এতিয়া আহিল বাসস্থানৰ কথা। গতিকে মানুহবিলাকতো থাকিব লাগিব না। সকলোৱে বাৰু খোৱা বস্তু দিছে, ঠিক আছে, কাপোৰ দিছে, ঠিক আছে, পিন্ধিছে ধুনীয়া কৰি, কিন্তু এতিয়া লাগিল বাসস্থান। যিবিলাক মানুহৰ বানপানীত ঘৰবিলাক ভাঙি গ'ল, গতিকে সেইবিলাকক এতিয়া বাসস্থানৰ খুবেই প্ৰয়োজন। আৰু এই সময়ত আমি কিছুমান ব্যক্তিৰ নাম নল'লে আমাৰ ভুল হ'ব। ময়ো তাত গৈছিলোঁ বা মই থাকিব পৰা নাই, কাম কৰিব পৰা নাই, যি সাধ্য অনুযায়ী যি দিব পাৰিছোঁ তাত গৈ দিছোঁ। কিন্তু তেখেতসকলে তাত থাকি মানে মানুহক ঘৰ সাজি দি আছে। এইটো বহুত ডাঙৰ কথা। নিজৰ ঘৰ এৰি, নিজৰ পৰিয়াল এৰি শিৱসাগৰত গৈ বা নাজিৰাত গৈ, তাৰ চৰাইদেউত গৈ তাত থাকি যেনেকৈ ঘৰ বান্ধি দি আছে, গতিকে খুব আচৰিত কথা। তেখেতসকলক চেলুট দিছোঁ। আৰু তাৰে এজন ব্যক্তি হৈছে মিষ্টাৰ বিটু। গতিকে এওঁলোকক মই ধন্যবাদ। তেখেতে প্ৰথমখন জুবিন নগৰ, নাম্বাৰ 1 জুবিন নগৰ বনাই পেলালে। গতিকে দ্বিতীয়খন জুবিন নগৰ বনাই আছে। আৰু ইমান ডেঞ্জাৰ এটা কাম কৰিছে, মানে এদিনত 11টা ঘৰ বনাইছে। এইটো ধেমালি কথা নহয়। এজন ব্যক্তিৰ নেতৃত্বত 11টা ঘৰ এদিনত, তাতেও চাগে আপোনালোকৰ 17টা মানে ঘৰ আছে সেই গাঁওখনত, কিন্তু একদিনতে সাজি উলিয়ালে 11টা ঘৰ। ধেমালি কথা নহয়। গতিকে মই চেলুট দিছোঁ। আৰু তেখেতক বিভিন্ন ঠাইৰ পৰাই সহায়ো কৰিছে, বা দিছে, শ্ৰমদান কৰিছে। গতিকে দিবই, নিশ্চয় দিব। তেখেতে ভাল কাম কৰি আছে। গতিকে তেখেতক ৰাইজেও সঁহাৰি জনাইছে। আৰু তেখেতৰ জৰিয়তে যি এদিনত 11টা ঘৰ হৈছে, খুব ডাঙৰ কথা। যদি এদিনত 11টা ঘৰ হয়, তেতিয়াহ'লে এমাহত কিমানটা ঘৰ বনাই দিব। গতিকে যিসকলৰ ঘৰ নাই, অতি শীঘ্ৰে ঘৰবিলাক যিয়ে নহওক থাকিব পৰা হ'লেই হ'ল। ঠিকে বনাইছে, তৰ্জাৰ বনাইছে। গতিকে পকী ঘৰটো বনাই দিয়া সম্ভৱ হ'লেও যে বাসস্থানটো ৰেডি কৰি দিছে থাকিবৰ কাৰণে, গতিকে সেইটো এটা মোৰ ফালৰ পৰা বিগ চেলুট মিষ্টাৰ বিটুলৈকে। গতিকে আমি যোনে যাব পৰা নাই, পাৰিলে তেখেতসকলক আমি সহায় কৰিব লাগে, যিসকল তাত থাকি কাম কৰি আছে। সেইটোৱে অনুৰোধ। এখন ছেকেণ্ডখন জুবিন নগৰ উদ্বোধন হৈ যাব। গতিকে জয় আই অসম, জয় জুবিন দা। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।